Hello everyone, welcome back to my another mini blog. এয়া দেখিছেনে লৈছোঁ অকণমান ওটছ অকণমান নিজৰ আন্দাজ মতে লৈছোঁ 3 চামুচমান হ'ব আৰু 2 চামুচ বেচনো দি দিছোঁ তাতে। আজি বোলো অকণমান বেলেগ ধৰণে ব্ৰেকফাষ্ট কৰোঁ। ৰুটিবোৰ খাই খাই মানে আমনি লাগিছে আৰু পানী দি ঘুটি লৈছিলোঁ। তাৰপাছত ভাবিলোঁ নহয় মিক্সিৰ জাৰটোত এটা স্মুথ পেষ্ট বনাই লওঁ, তেতিয়াকৈ খাবলৈ বেছি ভাল লাগে। তাতে দি দিছোঁ অকণ পিঁয়াজ কাটি। অন্য চব্জি আজি নাই মোৰ, জিকা পটল আছে সেইবোৰ নোৱাৰোঁ কি দিম চিলাটোত। তাৰপাছতে আপোনালোকে দিব দেই, যি থাকে পালেং থাকিলে তাকো দিব পাৰি, কিন্তু নাই যিহেতু অকণমান কচুৰি মেথিকে দি দিলোঁ আৰু অকণমান নৰসিংহ পাত দিলোঁ। নৰসিংহ পাত থাকিলে কিন্তু দিবই দেই, তেতিয়াহে বেছি ভাল লাগে, গোন্ধটো বৰ ধুনীয়া লাগে। তেল অকণ দি ব্ৰাছ মাৰি ল'লোঁ, মানে ঝাৰু মাৰি ল'লোঁ। তাৰপাছতে সেইটো ঢালি দিম তাতে টাৱাখনতে। এয়া চাওকচোন ঢালি দিলোঁ আৰু অকণ বহলাই দিলোঁ। খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয়। আৰু অকণ নিমখো দিছিলোঁ দেই, দেখালোঁ নাই পাহৰি গ'লোঁ। আৰু অকণমান চাইডে চাইডে ঘিউ দি দিলোঁ। ঘিউ দিলে খাবলৈ বিৰাট ধুনীয়া লাগে। আৰু লুটিয়াই বগৰাই বাছ মই ৰেডি কৰি ল'লোঁ। আৰু অকণমান লগত লৈ লৈছোঁ দৈ, মানে ৰাইতাৰ নিচিনা বনাই লৈছোঁ। দুটা ৰেচিপি 1 মিনিটৰ ভিডিঅ'ত শ্বেয়াৰ কৰিব নোৱাৰি আৰু ধুনীয়াকৈ এনজয় কৰিলোঁ।